অখিল গগৈ ডাঙৰীয়াক লৈ এইকেইটা দিন সংবাদ মাধ্যমেও মই ভাবোঁ ৰাইজে ভাবাতকৈ বেছি চৰ্চা কৰি আছে। অসম সন্মিলিত মৰ্চা জন্মদাতা কোন? অসম প্ৰদেশ কংগ্ৰেছ কমিটি। নেতৃত্বত কোন? মূল নেতৃত্বত কোন? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। এতিয়া অখিল গগৈ ডাঙৰীয়াই এনেকৈ বুজাব বিচাৰে যে কংগ্ৰেছে অসম সন্মিলিত মৰ্চাত একোৱে নাই। আমি সদায় মানে কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ পৰিয়াল অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অখিল গগৈ ডাঙৰীয়া আমাৰ মিত্ৰ, আমাৰ বন্ধু বুলি ভাবি আমি সকলো মন্তব্য কৰিছোঁ আৰু আহি থকা দিনত কৰি যাম। অখিল গগৈ ডাঙৰীয়াৰ পৰা আমি এনেকুৱা আশা নকৰোঁ যাতে কংগ্ৰেছ পৰিয়ালে তেওঁক বন্ধুৰ পৰিৱৰ্তে শত্ৰু জ্ঞান কৰি, ৰাজনৈতিক শত্ৰু জ্ঞান কৰি মন্তব্য দিব লগা হয়। তেনেকুৱা পৰিস্থিতি আমি আশা নকৰোঁ। আমাৰ একেবাৰে স্পষ্ট কথা, প্ৰেমৰ মাজত স্বাৰ্থ থাকিলে সেই প্ৰেম জানো সঁচা প্ৰেম হয়? দুই বন্ধুৰ মাজত স্বাৰ্থৰ ওপৰত ভিত্তি কৰি যি বন্ধুত্ব হয়, সেই বন্ধুত্বৰ দিন দীঘলীয়া নহয়। মিত্ৰতাৰো ক্ষেত্ৰত তেনেকুৱা যে মই জাকিৰ হুছেইন সিকদাৰে স্বাৰ্থ দিলোঁ, এইখিনি মিলিলেহে তোমাৰ লগত মই মিত্ৰতা কৰিম। মই যাৰ লগত মিত্ৰতা কৰিম সেই ব্যক্তিজনেওতো মোৰ স্বাৰ্থকেইটা মানিব লাগিব। সেই ব্যক্তিজনৰোতো কিবা স্বাৰ্থ থাকিব পাৰে। গতিকে একেবাৰে স্পষ্ট কথা, অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ। তেওঁতো বিভিন্ন আন্দোলন কৰা মানুহ, তেওঁ ৰাজপথত আন্দোলন কৰিছে, তেওঁ অসমৰ হকে মাত মাতিছে। গতিকে সঁচাকৈ যদি অসমক ভাল পায়, এজন অসমীয়া হিচাপে আন এজন অসমীয়াৰ লগত ভাতৃত্ববোধ, বন্ধুত্ব কেনেকৈ গঢ়িব লাগে তেওঁ ভালকৈ জানে। তেওঁ এজন জনা মানুহ, অখিল গগৈ ডাঙৰীয়া এজন জনা মানুহ, এজন প্ৰেমিক মানুহ। গতিকে বন্ধুত্ব আৰু মিত্ৰতা কেনেকৈ হয়, কোনবোৰ কথাৰে, কোনবোৰ কাৰ্যৰ জৰিয়তে মিত্ৰতা হয় আৰু কোনবোৰ কথাৰে আৰু কোনবোৰ কাৰ্যৰ জৰিয়তে মিত্ৰতা ভংগ হয়, সেয়া অখিল গগৈ ডাঙৰীয়া ভালকৈ জানে। গতিকে তেওঁৰ প্ৰতি আহ্বান জনাওঁ, অসমৰ ৰাইজক বিপাঙত নেপেলাব। কেতিয়াবা আপোনাৰ কথা বাৰ্তাবোৰত মানুহে বুজিবলৈ কষ্ট হয় যে অখিল গগৈ ডাঙৰীয়াৰ আচলতে স্থিতি কি, কোনটো পথেৰে অখিল গগৈ ডাঙৰীয়া আগবাঢ়িব বিচাৰিছে। ৰাইজৰ বুজাত কষ্ট হয়। গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনাক আমি মিত্ৰ বুলি ভাবোঁ, বন্ধু বুলি ভাবোঁ, কংগ্ৰেছ দলে। আপুনি ৰাইজক কষ্ট নিদিব। এটা স্পষ্ট মত আৰু এটা সঠিক পথেৰে আপুনি আগবাঢ়ক, য'ত ৰাইজে বুজিব পাৰিব লাগিব যে আপুনি মিত্ৰতাৰ পক্ষত নে মিত্ৰতা ভংগ কৰাৰ পক্ষত। কিন্তু মূল কথাটো হৈছে যে তেওঁ আসন ভাগ বতৰা এটা জটিল প্ৰক্ৰিয়া। তেওঁ নিজেও জানে যে আসন ভাগ বতৰাটো, কাৰণ আপোনালোকে উপ নিৰ্বাচনত 5খন আসনতেই বুজাবুজি হওঁতে কিছু বিসংগতি হ'ল বুলি ক'ব পাৰি, কাৰণ ঐক্যমঞ্চ ভাগি গৈছে। গতিকে 126খন আসনত আৰু 1.5 বছৰ বাকী থকা অৱস্থাত কেনেকৈ আগতীয়াকৈ এই চৰ্তটো অখিল গগৈ পূৰণ কৰিব পাৰিব? চাওক, যেতিয়া উপ নিৰ্বাচনৰ কথাবোৰ আপোনালোকে কয়, বহু কথা আমি ক'ব নোৱাৰোঁ, কাৰণ আমি দলৰ অনুশাসন মানি চলোঁ। 5টা আসনৰ কথা যি কথা কয় আপোনালোকে, মাত্ৰ এখন আসনত হৈ যোৱা উপ নিৰ্বাচনৰ মাত্ৰ এখন আসনত 42 আসনখনৰ কাৰণে CPIML-এ টিকেট বিচাৰিছিল। বাকী আমাৰ অসম সন্মিলিত মৰ্চাৰ কোনো এটা ৰাজনৈতিক দলে বিধানসভাত ইলেকশ্যন খেলাব খোজা নাই, টিকেট বিচৰা নাই। অখিল গগৈ ডাঙৰীয়াই
কোনটো সিটত বিচাৰিছিল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াটো বিচৰা নাই তেওঁ এই বিতৰ্কত আহাও নাই গতিকে 5টা আসন যে হৈছে মানুহে ভাবিছে যে মানুহক এনেকুৱা এটা ধাৰণা দিব খোজা হৈছে যে কংগ্ৰেছ অকলে 5টাত খেলিলে বেলেগে নেখেলিলে বেলেগক সিট নিদিলে বেলেগে বিচৰাই নাই কেৱল বিহালী বিচাৰিছে বিহালী কেৱল কমিউনিষ্টৰ ফালৰ পৰা বিহালী দল বিচৰা বিহালী সিটটো বিচৰা কৈছে গতিকে য'ত ইলেকশ্যন খেলাৰ কাৰণে মনেই কৰা নাই তেওঁলোককতো জোৰ জবস্তি আপুনি সিট দিব নোৱাৰে গতিকে অখিল গগৈ ডাঙৰীয়াৰ মই আকৌ কৈছোঁ স্বাৰ্থত কোনো কাম নহয় শৰ্তটো দিছে এতিয়া স্বাৰ্থত কোনো কাম নহয় প্ৰথম মিত্ৰতা প্ৰথম বন্ধুত্ব প্ৰথম প্ৰেম তাৰপিছত সিদ্ধান্ত আপোনালোকৰ সভাপতিও কৈছে যে ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰাৰ পক্ষপাতি নহয় ভাৰতীয় জাতীয় কংগ্ৰেছ দল এই দলক হয় আজি আমি ক্ষমতাত নাই এইটো স্বীকাৰ কৰোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ একো নাই বুলি যদি কোনোবাই ভাবে তাত আমি দুখ প্ৰকাশ কৰিম ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অধ্যয়ন কৰাৰ কাৰণে মই সন্মানীয় কিছু ব্যক্তিক আহ্বান জনাইছোঁ অলপমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অধ্যয়ন কৰক কোনোবাই যদি ভাবিছে স্বাৰ্থ আৰোপ কৰি এই দলক বিপদত পেলাম মানে আপোনালোকৰ দলটো হৈছে হাইকমাণ্ড বেচিছ এটা দল মই সেইটো কাৰণে কৈছোঁ গতিকে হাইকমাণ্ডৰ লগত আলোচনা কৰিহে আপোনালোকে এখন ভাগ বতৰা কৰিব পাৰিব বা মিত্ৰতা তেতিয়াহে হ'ব যদিহে আকৌ অখিল গগৈ এই চৰ্তটো কেনেকৈ আপোনালোকে কৰিব যদিহে অখিল গগৈ চৰ্তটো আপোনালোকে মানি নলয় তেতিয়াহ'লে মিত্ৰতা নাথাকে এক প্ৰকাৰ মই আকৌ আপোনালোকক কৈছোঁ একবাৰে সাধাৰণভাৱে আমি কংগ্ৰেছ দল হাইকমাণ্ডৰ মতে চলোঁ কোনোবাই ভাল পায় বেয়া পায় আমাৰ ক'বলগীয়া নাই আমাৰ হাইকমাণ্ডৰ নিৰ্দেশ আমি আখৰে আখৰে পালন কৰোঁ কিন্তু হাইকমাণ্ডেও অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসমৰ কংগ্ৰেছ পৰিয়ালৰ লগত কথা বাৰ্তা পাতি সকলো সিদ্ধান্ত লয় কিন্তু মই আকৌ কৈছোঁ একবাৰে সাধাৰণভাৱে একেবাৰে সাধাৰণভাৱে আপুনি কাৰোবাৰ লগত বন্ধু কৰিব এইটো স্বাৰ্থ তেনেকৈ বন্ধু হয় নেকি কাৰোবাৰ লগত প্ৰেম কৰিব এইটো স্বাৰ্থ তেনেকৈ প্ৰেম হয় নেকি কাৰোবাৰ লগত মিত্ৰতা কৰিব এইটো স্বাৰ্থ তেনেকৈ মিত্ৰতা হয় নেকি গতিকে প্ৰথম আন্তৰিকতা ভাতৃত্ববোধ মনৰ মিল এইসমূহ হ'লেহে পৰৱৰ্তী সময়খিনিত মিত্ৰতাৰ 1 ষ্টেপ 2nd 3rd 4th তেনেকৈ ষ্টেপ গৈ আসনৰ কথাবোৰ আহিব তাকে কৈছে যে অখিল গগৈ কথা বতৰা পৰা এনেকুৱা লাগিছে মিত্ৰতা নহ'বগৈ আৰু মই আকৌ কৈছোঁ যে অসমৰ ৰাইজে এতিয়া সমস্যাত পৰি গৈছে অসমৰ ৰাইজে সমস্যাত পৰি গৈছে অখিল গগৈ ডাঙৰীয়াক মই আগতেও কৈছোঁ এতিয়াও কওঁ আপুনি অসমৰ ৰাইজক চিন্তাত নেপেলাব অসমৰ ৰাইজে বুজাকৈ আপোনাৰ কথা বাৰ্তাবোৰ কওক যে আপুনি কোন পথেৰে যাব বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ